So guys, good evening. যেহেতু আপোনালোকৰ কাৰণে বহুত ভাল খবৰ এটা আছে, যি ভেকেন্সিৰ ওপৰত আছে, যি ভেকেন্সি বহুতখিনি ওলাবলৈ গৈ আছে অতি সোনকালে। চ' আপোনালোক কেনেকৈ ওলাব আপোনালোকক জনাই আছোঁ। চ' প্ৰথম আপোনালোকে অলপ দিন আগত যিহেতু এখন নটিচ দিছিল, যিখন নটিচত আপোনালোকৰ জনোৱা হৈছিল যে 5 বছৰৰ ভিতৰত মানে 2 লাখ ভেকেন্সি উলিয়াই দিব লৈছে 17 জুনৰ ভিতৰত মানে 17 জুনৰ ভিতৰত মানে কিমানখিনি ভেকেন্সি খালী হৈ আছিল মানে চাবলৈ দিছিলে, গম পাইছে ন, ডিপাৰ্টমেণ্টেলি। চ' ডিপাৰ্টমেণ্ট ফালৰ মানে কিমান খালী ভেকেন্সি আছে 17 জুনৰ ভিতৰত মানে উলিয়াই কৰি দিব দিছে, মানে 2 লাখ জব ক্ৰিয়েট কৰিবলৈ দিছে 5 বছৰৰ ভিতৰত, যেনেকৈ নহওক ক্ৰিয়েট কৰি মানে উলিয়াবলৈ দিছে 2 লাখ জব। ক'ত খালী কিমান আছে কিমানখিনি মানে কথা সোধা হৈছে যিহেতু। তেতিয়া আপোনালোকৰ বৰ্তমান যিহেতু এতিয়া টোটেল আপোনালোকৰ 75,000 ভেকেন্সি ডিটেক্ট কৰা হৈছে যে মানে ইমানখিনি বৰ্তমান হোৱাই নাই 17 জুন, তেবোৰ এতিয়ালৈকে বৰ্তমানলৈকে ডিটেক্ট কৰা হৈ গ'ল যে 75,000 ভেকেন্সি বৰ্তমানলৈকে পোৱা গৈছে, বুজিছে ন। যেহেতু আপোনালোকৰ 17 জুন নোহোৱা আগতে এতিয়ালৈকে বৰ্তমানলৈকে কিমান ভেকেন্সি পোৱা গৈছে গম পাইছে। শিক্ষা বিভাগতে আপোনালোকৰ 35,000 ভেকেন্সি পোৱা গৈছে, আৰু লগতে আপোনালোকৰ ADREত পোৱা গৈছে 15,000। তাৰ বাহিৰেও আপোনালোকে হেল্থত পোৱা গৈছে আপোনালোকৰ 8,000 ভেকেন্সি। তাৰ বাহিৰেও আপোনালোকৰ যিটো মেইন ইম্পৰ্টেঞ্চ বস্তু হ'ল আছাম পুলিচত আপোনালোকৰ টোটেল 17,000 ভেকেন্সি পোৱা গৈছে। গৃহ বিভাগ অকল যে ABUB নহয়, সকলো বিভাগৰে মানে কি ABUB, APRO, ফায়াৰ ইমাৰ্জেঞ্চি যিমানখিনি আছে কামাণ্ডো পৰা আদি কৰি গৃহ বিভাগ যিহেতু সেইখিনি ডিপাৰ্টমেণ্টত পৰে। চ' তেনেকুৱা আপোনালোকৰ 17,000 ভেকেন্সি আপোনালোকৰ পোৱা গৈছে গৃহ বিভাগত। যিহেতু 2 লাখ জবৰ কথা কৈছে, 2 লাখ জবৰ ভিতৰত মানে আপোনালোকৰ এই যিখিনি 75,000 ভেকেন্সি বিচাৰি পোৱা আছে, 75,000 ভেকেন্সিত আপোনালোকৰ 17,000 আছে আপোনালোকৰ গৃহ বিভাগ মানে আছাম পুলিচৰ বিভাগত, আছাম পুলিচ বা আছাম ফৰেষ্ট তেনেকুৱা ধৰণৰ পুলিচৰ বিভাগত আপোনালোকৰ 17,000 ভেকেন্সি পোৱা গৈছে, গম পাইছে নহয়। চ' এই 17,000 ভেকেন্সি পোৱাৰ কাৰণে আপোনালোকৰ কাৰণে বহুতখিনি এটা ভাল খবৰ হৈ আহিছে। যিহেতু আপোনালোকৰ যিখিনি এতিয়া আপোনালোকৰ কম ভেকেন্সিত আপোনালোকৰ এপ্লাই হৈ গৈছিলে, যিখিনি ভেকেন্সি ওলাইছিলে অসম পুলিচৰ ক্ষেত্ৰত বহুত কম ভেকেন্সি হৈছিলে। চ' এতিয়া মানে কম ভেকেন্সিৰ ক্ষেত্ৰত এতিয়া যি 17,000 ভেকেন্সি পোৱা গৈছে তাৰ ক্ষেত্ৰত 17 জুনৰ পিছত হয়তো চাগে তাৰ লগত আপোনালোকৰ এড কৰিব পাৰে, গম পাইছে নহয়। এড কৰি মানে আপোনালোকৰ ভেকেন্সি অলপ বঢ়াই দিব পাৰে, গম পাইছে নহয়। যিহেতু আপোনালোকৰ চাওক এটা ইণ্টাৰভিউ পাতিবলৈ বহুত পাৰ্চনেলৰ প্ৰয়োজন হয়, যেনেকৈ পুলিচ পাৰ্চনেলৰ প্ৰয়োজন হয়। তাৰ বাহিৰেও আপোনালোকৰ টকা পইচাও খৰচ হয় চৰকাৰৰ বহুত। যিহেতু পুলিচ পাৰ্চনেলবিলাক মানে এইবিলাক কামত এটা মানে ইণ্টাৰভিউতে 2-এটা পোষ্টৰ কাৰণে বহুতখিনি পুলিচ ফচি যায় মানে, গম পাইছে নহয়, এইবিলাক কামৰ ক্ষেত্ৰত মানে বেলেগ ডিউটিৰ পৰা আহি পৰি। চ' সেইবাবে মানে কি চৰকাৰে এই 2-এটা কাৰণে পোষ্টৰ কাৰণে আপোনালোকক ইণ্টাৰভিউ নাপাতে। মই আপোনালোকক জনাই থৈছোঁ, আপোনালোকৰ যিখিনি পোষ্ট ওলাইছে সেইখিনি বহুত কম পোষ্ট হয়, হয়তো তাত আৰু পোষ্ট অলপ এড কৰিব। যিখিনি 17,000 ভেকেন্সি পোৱা গৈছে তাৰ পৰাও হয়তো গোটেইখিনি ভেকেন্সি এড নকৰিব পাৰে। আপোনালোকৰ 17,000 যিহেতু 5 বছৰ মামাই টাৰ্গেট লৈছে, আপোনালোকে গোটেইখিনি ভেকেন্সি এড নকৰে কেতিয়াও, কাৰণ 5 বছৰত দিব লাগিব, 5 বছৰত দিব মামাই। এই লগত একেবাৰে পোষ্টখিনি পালে বুলি যে আপোনালোকক এতিয়াই গোটেইখিনি পোষ্ট দি দিব সেইটো নহয়। প্ৰতি বছৰে বা এবছৰ 1.5 বছৰ মই এটা ইণ্টাৰভিউ পিছত লাহেকৈ ভেকেন্সি উলিয়াই দি থাকিব, গম পাইছে নহয়। চ' মানে এতিয়া মানে আপোনালোকৰ যিখিনি ভেকেন্সি কম আছে, ভেকেন্সি এতিয়া বঢ়োৱাৰ মানে আপোনালোকৰ 80% চান্স বাঢ়ি পৰিছে। যিহেতু আৰু এটা কথা আপোনালোকক জনাই লওঁ, যিহেতু আপোনালোকৰ যিখিনি ভেকেন্সি বাঢ়িব যদি মানে মেমৰিডম বা কৰিমডম নটিচ আহি যদি মানে কি ভেকেন্সিখিনি বঢ়ায়, কিন্তু আপোনালোকৰ যিখিনি ভেকেন্সি ভেকেন্সিখিনি বঢ়ালে কিন্তু আপোনালোকৰ কি হ'ব, আকৌ এটা ৰিএপ্লাই ষ্টাৰ্ট হ'ব, গম পাইছে নহয়। যিহেতু দুটা এডভাৰটাইজ মাৰিলে আপোনালোকৰ কাৰণে ভাল। যিহেতু এতিয়া যদি ৰিএপ্লাই আকৌ যদি এটা এপ্লাইটো আকৌ মানে কি যিখিনি পোষ্ট বঢ়াই যদি আকৌ এটা এপ্লাই কৰি পিনে আকৌ কেণ্ডিডেট সোমালে বেয়া, কিন্তু যদি দুটা এপ্লাই হৈ যায়, এইটো এপ্লাই বাঢ়িও আৰু এটা এপ্লাই কৰি দিয়ে আপোনালোকৰ, তেনেকুৱা হ'লে ভাল হ'ব। যেনেকৈ APR আগৰ বছৰ যেনেকৈ 2টা কাট অফ মাৰিছিলে এটা ভেকেন্সি উলিয়াই, কিন্তু ABUB ক্ষেত্ৰত তেনেকুৱা দেখা পোৱা যোৱা নাছিলে। ABUB ক্ষেত্ৰত আগতেও মই 2022 যেতিয়া গম পাওঁ তেতিয়া আপোনালোকৰ 5,000 কিমানটা পোষ্ট হৈছিল, 5,000 পোষ্টৰ ভিতৰত তেতিয়া 6,662টা পোষ্ট কৰা হৈছিল। 6,662টা পোষ্টত আপোনালোকৰ যেতিয়া বঢ়াই দিছিল পোষ্টটো, তেতিয়া আপোনালোকৰ ৰিএপ্লাই কৰিবলৈ দিছিল। ৰিএপ্লাই কৰোঁতে আপোনালোকৰ যিমানখিনি কেণ্ডিডেট আছে তাৰ লগতে আৰু অলপ কেণ্ডিডেট এড হৈ গ'ল, যিমানখিনি মানে বয়স হোৱা নাছিলে বয়স হৈ গ'ল। তাৰ বাহিৰেও আপোনালোকৰ বহুতখিনি মানে কেণ্ডিডেট আকৌ এক্সট্ৰাকৈ আপোনালোকৰ এড হৈ যায়, যিখিনি আগৰ ভেকেন্সিৰ লগতো কম্পিটিশ্যনত হৈ পৰে, গম পাইছে নহয়। চ' আপোনালোকে ভাবি নাথাকিব কম ভেকেন্সি বুলি। ভেকেন্সি আহি আছে মানে কি আপোনালোক এড হ'ব পাৰে, 80% আপোনালোকৰ চান্স আছে। যিহেতু বৰ্তমানলৈকে এড হোৱা নাই, সেইবাবে মই নকওঁ যে বৰ্তমানলৈকে ভেকেন্সি আহিবই বুলি। যিহেতু এড হোৱাটো আপোনালোক 80% চান্স হৈ পৰিছে, গম পাইছে নহয়। চ' অকল আপোনালোকৰ পুলিচ ডিপাৰ্টমেণ্ট বুলিয়ে নহয়, ADREটো হয়। এতিয়া আপোনালোকে বৰ্তমানে কি কৰিব লাগিব, এতিয়া আপোনালোকে বৰ্তমান পঢ়িব লাগিব, গম পাইছে নাই। পঢ়া শুনাটো ৰাখিব লাগিব, লগতে ফিজিকেল প্ৰিপেৰেশ্যন কৰিবই লাগিব যদি এইখিনি ভেকেন্সিৰ ভিতৰতে ল'বলৈ মন যায়, গম পাইছে নাই। ওলালেই মানে এৰি দিম, নিজৰ ফালৰ পৰা 100 ৰাখি থৈ দিয়ক যে আপোনালোকৰ ভেকেন্সি ওলালে আপোনালোকৰ হাতত এটা পোষ্ট হয়। তো তাৰ বাবে আপোনালোকে মেইনলি এতিয়া ইম্পৰ্টেঞ্চ দিব লাগিব চিলেবাছটো। চিলেবাছৰ মতে আপোনালোকে পঢ়িলেহে কাম দিব। চিলেবাছ টপিক ৱাইজ আপোনালোকে যিবিলাক MCQ থাকে, কিবা মানে কুৱেশ্যনবিলাক থাকে, টপিক ৱাইজ আপোনালোকে চিলেবাছখন কমপ্লিট কৰিলেহে আপোনালোকে গভৰ্ণমেণ্ট জব এটা পাব পাৰিব, আছাম পুলিচ বা ADRE যিখিনি ক্ষেত্ৰত এটা জব পাব পাৰিব। চ' আপোনালোকে পাৰিলে এতিয়াবা পঢ়া শুনাটো
বহুত গুৰুত্ব দিয়ক, পঢ়া শুনাটো গুৰুত্ব দিবই লাগিব, যিহেতু ফিজিকেলৰ লগতে আপোনালোকে পঢ়া শুনাৰ গুৰুত্ব দিলেহে আপোনালোকে চাকৰি পাব। এইটো কথা মনত ৰাখিব, আপোনালোকে যে ফিজিকেলত অকল গুৰুত্ব দিলেহে চাকৰি পাব এইটো সপোনতো নাভাবিব, যিহেতু আজিকালি এনেকুৱা কম্পিটিশ্যন যোন বামাই যেতিয়াবা স্বচ্ছ আৰু নিকাভাৱে নিযুক্তি দিলে তেতিয়াপৰাই আপোনালোকৰ এনেকুৱা কম্পিটিশ্যন আপোনালোকে নিজে গম পাই হ'বলৈ। আগতে যিমান ফিল্ডত ল'ৰা ছোৱালীয়ে দৌৰিছিল তাতকৈ এতিয়া দুগুণ তিনিগুণ কেণ্ডিডেট হৈ গ'ল, কম্পিটিশ্যন হৈ গ'ল। কিছুমান যদি আগতে বাহিৰতো গৈছিল তেতিয়া মানে স্বচ্ছ মানে নিকা নিযুক্তি দেখি পিনে এতিয়া চব ঘৰতে মানে প্ৰিপেৰেশ্যন কৰিবলৈ চলাই দিছে। চব কম্পিটিশ্যন বহুত হৈ গ'ল গাইজ, গম পাইছেনে? কম্পিটিশ্যন বহুত হৈ গ'ল, সেইবাবে আপোনালোকে এতিয়া অকল ৰানিং আৰু হেৰিতে ধ্যান দি থাকিলে নহ'ব। আপোনালোকে ৰুট মেপ বনাওক। এতিয়াই মই আপোনালোকক কৈছোঁ ৰুট মেপ বনাওক, ফিজিকেলৰ ক্ষেত্ৰত ৰুট মেপ এটা বনাওক, ৰিটেনৰ ক্ষেত্ৰত ৰুট মেপ এটা বনাওক, ভাইবাৰ ক্ষেত্ৰত বাৰু নবনালেও ভাইবাটো বাৰু যদি ভাল মাৰ্ক দুটা থাকে ভাইবাত এনেও আপোনালোকে পাছ কৰিবই, গম পাইছে নহয়? চ' এইখিনিয়ে কথা আপোনালোকক জনাইছোঁ, যিহেতু যিখিনি মই খবৰ পাই থাকোঁ আপোনালোকক জনাই থাকোঁ। আৰু আপোনালোকক কৈ দিওঁ যে আপোনালোকে যিকেইখন মেইন বুক, যিকেইখন মই আপোনালোকক দি থৈছোঁ, যিহেতু মেইন ইম্পৰ্টেঞ্চ বুক, ইংলিছ মিডিয়ামৰ হওক, ইংলিছ মিডিয়ামৰ এখন পাইছোঁ বা ইংলিছ মিডিয়ামৰ পোৱা নাই, কিন্তু যিখিনি মেইন বুক জিকে হওক, হেৰি হওক, ৰিজনিং বা গ্ৰামাৰ দুটা এটা ভাল গ্ৰামাৰ থকা সেই বুককেইখন মই ডেছক্ৰিপশ্যনত ৰাখি থৈ দিওঁ সদায়, গম পাইছোঁ ন? আপোনালোকে যিহেতু সহায় হওক বুলি বহুত ভাল বুক, যিহেতু আপোনালোকৰ আছামীয়া বুক নতুন জানে, মই প্ৰতিটো ভিডিঅ'তে জনাই আছোঁ। আপোনালোকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰক এইকেইখন বুক কিনি লৈ, গম পাইছে ন? ডেছক্ৰিপশ্যনত ৰাখি থৈ দিছোঁ। আপোনালোকে যিকেইখন বুকৰ কথা কৈ আছোঁ এইকেইখন বুক নোলোৱাকৈ নাথাকিবই মানে। যদি আপোনালোকে এইবাৰ চাকৰি ল'ম বুলি আহিছে, এইবাৰ যিখিনি ভেকেঞ্চি ওলাব, ভেকেঞ্চিত যদি চাকৰি ল'ম বুলি আহিছে, এইকেইখন বুকৰ কথা একদম নাপাহৰিবই। আপোনালোকে যোনে আগৰবাৰ হওক লাগে প্ৰত্যেকবাৰে যোনে চাকৰি পাইছে এইকেইখন বুক নপঢ়াকৈ থাকাই নাই কোনোজন ল'ৰাই, গম পাইছে ন? চ' আপোনালোকে পাৰিলে এইকেইখন বুক ল'ব। আজি ভিডিঅ'টো ইমানখিনিয়ে, কেনেকুৱা পালে নাজানো। যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, আৰু নেক্সট ভিডিঅ' কি হ'ব পালে কমেণ্টত দিব। ধন্যবাদ।